মই জন্মলগ্নৰ পৰা অসম গণ পৰিষদ দল আছিলোঁ, কিন্তু আজি 1 মাহ আগতে মই কংগ্ৰেছ দল এৰি AGP দল এৰি মই কংগ্ৰেছত যোগদান কৰিছোঁ। আপোনালোকে চবে জানে। এই কংগ্ৰেছ দলত যোগদান কৰাৰ এটা কাৰণ আছে। চাওক, আজি অসম গণ পৰিষদ দল, সেই দল আজি 10 का दुकान में परिणत हुआ। आज राहुल गांधी का एक बात था, तो 10 का दुकान बंद है और मोहब्बत का दुकान खुला है। आज कांग्रेस हाईलाकांदी जिला कांग्रेस ऑफिस आज मोहब्बत का दुकान से परिणत हुआ, इसलिए हम कांग्रेस में जोग दिया। और हमारा साथ बहुत आदमी था, आप लोग देखा है, बहुत आदमी था हमारा साथ कांग्रेस में योगदान किया है। आपलोगे चाब गण परिषद दल एकदम नायिका हो যাব। অতুল বৰা আজি মই আগতে কৈছিলোঁ, অতুল বৰা এটা কোম্পানীত ৰূপান্তৰিত হৈছে। অতুল বৰা কোম্পানী অসম গণ পৰিষদ দল কোম্পানী হিচাপত আছে আজিকালি। আৰু মই আগতেও বিভিন্ন কাৰণত অসম গণ পৰিষদ দল মই এৰিলোঁ। মোৰ লগত বিশ্বাসঘাতকতা কৰিছে। 21 নিৰ্বাচনত মোক টিকেট দিয়াৰ পিছত ইয়াত বিজেপি মন চন্দ্ৰকাৰত মানে মোৰ ওপৰত দাবাই মানে মোৰ ওপৰত দিছে। এইকাৰণে আজি কিমানজন AGP কৰ্মীয়ে কংগ্ৰেছ যোগদান কৰিছে? আজি 200ৰ ওপৰত যোগদান কৰিছে। আৰু আলগাপুৰ যিটো মিটিং হ'ব, এই মিটিঙত 1,000 লোক অসম গণ পৰিষদ দল এৰি কংগ্ৰেছত যোগদান কৰিছে। ইয়াত আছে মোৰ মানে 3বাৰৰ বিধায়ক মানে GP সভাপতি নিজামুদ্দিন বৰভূঞা আছে। মনপুৰ অসম গণ পৰিষদ দলৰ টিকেট লৈ তেওঁ GP সভাপতি হৈছিলে। জিলা পৰিষদ তেওঁ মানে জিলা পৰিষদ হোৱা নাই, তেওঁ মানে GP সভাপতি আছিলে। আৰু বাকী বহুত আছিলে ভোটাধিকাৰী ইয়াত। আজি আলগাপুৰ কাশীপুৰ সমষ্টিৰ নতুন সমষ্টিৰ বহুত ভোটাধিকাৰী আজি মানে তেওঁ অসম গণ পৰিষদ এৰি আজি কংগ্ৰেছত যোগদান কৰিছে। আৰু কংগ্ৰেছে ভালকৈ ৱেলকাম কৰিছে। মই আশা ৰাখোঁ আগত মানে এই আগামী পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ভাল ৰিজাল্ট কৰিব হাইলাকান্দি জিলাত। আজকে নতুন 3-4জন মানে কংগ্রেসে যোগ দিয়েছে। প্রাক্তন জেলা পরিষদ সদস্য আফতাবুল লস্কর এবং কাটলিছড়া জেলা পরিষদ সদস্য ইমরুল ইসলাম আনুষ্ঠানিকভাবে আজ কংগ্রেস দলে যোগ দিচ্ছেন। সঙ্গে রয়েছেন আমাদের জেলা কংগ্রেসের সভাপতি লস্কর সহ জেলা কংগ্রেসের সর্বস্তরের কর্মী।